মই অতি বুদ্ধিমান মানুহে এই কথাত যুক্তি দিয়া শুনিছো যে ভগৱান চগৱান কোনো নাই, কিয়নো যদি ভগৱান সঁচাকৈয়ে আছে তেতিয়াহ'লে তেওঁ মানুহৰ লগত ইমান অন্যায় হৈ থকাটো কেনেকৈ চাই থাকিব পাৰে। ইমানবোৰ মানুহৰ লগত ইমানবোৰ অপৰাধমূলক কাৰ্য ঘটি থাকে, ইমানবোৰ প্ৰাকৃতিক দুৰ্যোগ ঘটি থাকে, দৰিদ্ৰতা আছে, মানুহবোৰে ভুগি আছে, কিন্তু অসুবিধাটো এইটো হয় যে আমি ভগৱানৰ নিচিনা হ'ব নিবিচাৰো। আমি বুদ্ধদেৱৰ নিচিনা, শ্ৰীকৃষ্ণৰ নিচিনা, শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা হ'ব নিবিচাৰো। আনহাতে তেওঁলোকে এই সংসাৰলৈ আহি কাৰ্যকৰীভাৱে আমাক এই বিষয়ে বুজাই কৈছে যে সকলো সুখ দুখ, সকলো ভুল শুদ্ধৰ মাজত থাকিও কেনেকৈ সুন্দৰভাৱে নিজৰ জীৱন কটাব পাৰি, কেনেকৈ ইয়াত জড়িত নোহোৱাকৈ নিজৰ কৰ্ম কৰি যাব পাৰি। এই সকলো সন্ত আৰু অৱতাৰ আহিছিলে এই কাৰণে যে আমি তেওঁলোকক দেখি তেওঁলোকৰ নিচিনাকৈ জীয়াই থাকিবলৈ শিকো। কিন্তু আমি তেওঁলোকক প্ৰণাম জনাই জনাই নিজৰ জীৱনৰ কিনাৰত থৈ দিলো, আৰু আমি এতিয়া বিচাৰিছো যে ভগৱানে আমাৰ নিচিনাকৈ চিন্তা কৰক। আমি যিটো শুদ্ধ আৰু ভুল বুলি ভাবো সেইটো ভগৱানৰ তেনেকুৱাই লাগিব লাগে, আৰু ভগৱানে সেইটো কৰক যিটো আমি শুদ্ধ বুলি ভাবো। মানে কাৰো একো কষ্ট হ'ব নালাগে, কাৰো দুখ হ'ব নালাগে, কাৰো লগত কোনো সমস্যা হ'ব নালাগে। কিন্তু এইটো ঠিক এনেকুৱা কথা হয় যেনেকৈ আপুনি বিচাৰিছে যে আপুনি পানীটো নামি যাওক কিন্তু তিতিব নালাগে, আপুনি সাঁতুৰিবও নাজানে আৰু আপুনি ডুবিবও নালাগে। আৰে পানীৰটো চৰিত্ৰই হয় আপোনাক তিতাই দিয়াৰ, আৰু যদি আপুনি সাঁতুৰিব নাজানে নহয় তেতিয়া আপুনি ডুবিব, কিন্তু যদি আপুনি সাঁতুৰিব জানে তেতিয়া আপুনি সেই পানীতেই আনন্দৰে সাঁতুৰি সাঁতুৰি জীৱনটো উপভোগ কৰিব। আৰু বাহিৰৰ পৰা মানুহে দেখি এই কথা ক'ব যে চাওকচোন চাওক পানী কিমান বেয়া হয়, এজনকতো ডুবাই দিলে আৰু আনজনক সাঁতুৰিবলৈ দি আছে। আনহাতে এইয়া পানীৰ দুখ নহয়, বৰঞ্চ এইয়া মোৰ আৰু আপোনাৰ চিন্তাৰ সীমা হয়। এইদৰে এই প্ৰকৃতিৰ স্বভাৱ হয়। ইয়াৰ ৰচনাতে এই কথা সন্নিৱিষ্ট কৰা হৈছিল যে সুখ আৰু দুখ দুয়োটাই থাকিব, ভাল আৰু বেয়া হৈয়ে থাকিব। আৰু এয়া কেৱল মানৱ জগততেই নহয়, পশু পক্ষীৰ জগততো হয়। হৰিণাৰ নতুনকৈ জন্ম হোৱা সৰু পোৱালিটোক তাৰ মাকৰ আগতেই বাঘে খাই পেলায়। চৰায়ে যে কণী পাৰি বাঁহত ৰাখে, বান্দৰে খেল ধেমালিৰ মাজতে ভাঙি পেলাই দিয়ে। এটা হাতীয়ে যেতিয়া জংঘলত খোজ কাঢ়ে তেতিয়া সি বহুত পৰুৱাৰ ঘৰ ধ্বংস কৰি পেলায়। অগণন পোক পৰুৱাক মহতিয়াই গছকি গুচি যায়। আমি এই কথাটো বুজিব লাগিব যে